এক শিহৰণকাৰী ঘটনা। প্ৰথমে নিৰুদ্দেশ, পাছত নৃশংস হত্যা। 6 দিনৰ অন্তত উদ্ধাৰ ৰঙিয়াৰ নিৰ্দিষ্ট যুৱকৰ মৃতদেহ। কোনে হত্যা কৰি ৰছীৰে বান্ধি থলে ধৰ্মেন্দ্ৰৰ মৃতদেহ। অৱশেষত সন্ধান ওলাল ৰঙিয়াৰ নিৰ্দিষ্ট যুৱক ধৰ্মেন্দ্ৰ নাথৰ। 6 দিনৰ অন্তত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল ৰঙিয়াৰ মালধাপাৰাৰ আশ্ৰমৰ সমীপৰ এটা পুখুৰী। ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহ পানীৰ তলত ৰছীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। বিগত দিনকেইটাত দিনে নিশাই স্থানীয় লোকসকলে থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰঙিয়া আৰক্ষীৰ নেতৃত্বত SDRFৰ লগতে ৰঙিয়াৰ স্থানীয় ৰাইজে যুৱকজনৰ সন্ধান চলাই আছিল। ইয়াৰ মাজতে সোমবাৰে পুখুৰীত ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পানীৰ তলত গোজ মাৰি থোৱা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ গোন্ধ পাইছে স্থানীয় লোকসকলে। ইফালে পুত্ৰৰ মৃত্যুত শোকত ভাঙি পৰি ঘটনাস্থলীতে ধৰ্মেন্দ্ৰ নাথৰ মাতৃৰ মূৰ্ছা যোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে ধৰ্মেন্দ্ৰ নাথে 6 দিন পূৰ্বে বনভোজ খাই উভতি অহাৰ পথত অভিযুক্ত হিমাংশু কাকতিৰ বাহনত খুন্দিয়াইছিল। সেই কথাতে কাজিয়াৰ সূত্ৰপাত হয় অভিযুক্ত 3 ব্যক্তি হিমাংশু কাকতি, অমূল্য লহকৰ, মণি কাকতি আৰু তেওঁলোকৰ কেইবাজনো সংগীয়ে যুৱকজনক মাৰপিট কৰি পুখুৰীত দলিয়াই দিয়াৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে। 29 ডিচেম্বৰত যুৱকজনৰ নিৰুদ্দেশৰ লগত জড়িত থকাৰ সন্দেহত 2জন যুৱকক আটক কৰিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীয়ে অভিযুক্ত কেইজনক কি সোধপোছ কৰিছিল বা কি তথ্য লাভ কৰিছিল সেয়া আৰক্ষীয়ে ৰাজহুৱা কৰা নাছিল। বৰ্তমানো কেইবাজনো অভিযুক্ত পলাতক হৈ আছে। এই ঘটনাৰ পাছতে স্থানীয় লোকসকলে ঘটনাৰ লগত জড়িত অভিযুক্তসকল যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে আৰু কঠোৰ শাস্তি লাভ কৰে তাৰে দাবী জনায়। হয়, আজি ৰঙিয়াবাসীৰ কাৰণে এটা দুখ লগা বিষয় হৈছে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যোৱা 25 ডিচেম্বৰৰ পৰাই এটা ৰঙিয়াত এটা মানে উত্তেজনা বিৰাজ কৰিছে আৰু দুটা পাৰ্টিৰ মাজত বনভোজ খাবলৈ আহিছিল, যাৰ ফলত এই কাজিয়াখন সংঘটিত হৈছিল। আৰু সেই ফলত আজি 25 তাৰিখৰ পৰা আজি অভিযান চলাই আছিলে NDRF আৰু STRFে অভিযান চলাই আছিল। চলাৰ ফলত আজি মৃত্যুদেহটো যিজন ল'ৰাৰ হত্যাৰ কাৰণে আজি তেওঁলোকৰ ঘৰৰ মানুহে এটা বিচাৰ খোচাৰ কৰি আছিল। ইতিমধ্যে ৰঙিয়া থানাতো এজাহাৰ দাখিল কৰিছে আৰু আমি ইতিমধ্যে গম পাইছিলোঁ যে ল'ৰাজনে ইতিমধ্যে তেখেতসকলে যিজন ল'ৰাৰ লগত কাজিয়া হৈছিল, কাজিয়া হোৱাৰ ফলত বাক বিতণ্ডা হৈছে, তাৰ ফলত আজি তেওঁক মাৰি কিনে ইয়াত পুখুৰীত পুতি থোৱা হৈছিলে। গতিকে আমি এটা বস্তু বিচাৰিছোঁ যে দোষী যাতে সাৰি যাব নালাগে, দোষী পলিটিকেলি পাৱাৰৰ কাৰণে যাতে দোষী সাৰি যাব নালাগে আৰু দোষী যাতে উচিত শাস্তি পায়। আৰু ইতিমধ্যে 3জনৰ নামহে আমি এজাহাৰত পাইছোঁ। তাৰ উপৰিও বিজেপিৰ দলৰ সাহসীয়া দলৰ বহুকেইজন নেতাই সেই খানাটোত সেই বনভোজস্থলীত উপস্থিত আছিলে। গতিকে সেইসকলকো আমি আৰক্ষীক অনুৰোধ কৰিছোঁ যাতে সেইসকলকো আনি সোধপোছ কৰে আচলতে ঘটনাটো কি হৈছিল, সিদিনা ৰাতি ঘটনাটো কি হৈছিল, আজি কেনেকৈ সেই মৃত্যুদেহটো উদ্ধাৰ হ'ল পুখুৰীত। গতিকে আমি সেই ক্ষেত্ৰত আমি সকলোকে অসমৰ ৰাইজক আৰু লগতে প্ৰশাসনক আমি সোধপোছ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।